নমস্কাৰ দিগদৰ্শন অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি বিশেষ প্ৰতিভাৰ সন্ধানত ঘৰে ঘৰে ঘূৰিছো জনে জনে ঘূৰিছো শৈক্ষিক দিশৰে হওক কোনো কলা কুশলীয়ে হওক ভাল খেতিয়কে হওক ভাল প্ৰবক্তাই হওক তেওঁলোক আমি বিচাৰি জনমানসত তেওঁলোকৰ সেই প্ৰতিভাখিনি দৰ্শাবৰ কাৰণে চেষ্টা চলাই থাকো আজি সৌভাগ্যক্ৰমে দিগদৰ্শন অসমৰ মঞ্চত এক বিশেষ ব্যক্তিত্বক আমি পাইছো তেওঁ একাধাৰে কবি সমাজ সংস্কাৰক সম্পাদক চিকিৎসক আৰু যোগ প্ৰশিক্ষক গতিকে তেওঁ হল আমাৰ দিগদৰ্শন অসমৰ মঞ্চত আহিছে তেখেত হল ডাক্তৰ অনিল প্ৰিয়ৰঞ্জন শৰ্মা মোৰ সন্মুখত আছে আপোনাক স্বাগতম নমস্কাৰ দিগদৰ্শন অসম আৰু সমূহ দৰ্শকবৃন্দ শ্ৰোতাবৃন্দ আৰু মোৰ শুভাকাংক্ষীসকললৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছো নমস্কাৰ হয় ধন্যবাদ আপোনাক এখেত হল ডাক্তৰ অনিল প্ৰিয়ৰঞ্জন শৰ্মা সাহিত্যৰ প্ৰতি দেহেকেহে লাগিব পৰা গোটেই জীৱনটোৱে মানে যেন সাহিত্যৰ প্ৰতি উৎসৰ্গিত মনোভাৱ তেওঁ বৰ্তমানে শৰ্মাদেউ অখিল ভাৰতীয় সাহিত্য পৰিষদে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে এইটো বৃহত্তৰ ভাৰতীয় সাহিত্য পৰিষদ অখিল ভাৰতীয় সাহিত্য পৰিষদ এইটো সৰু সুৰা কোনো অনুষ্ঠান নহয় তাৰে এটি শাখাত তেওঁ কাম কৰি আছে শৰ্মাদেউ আমি জানিব খুজিছোঁ আপোনাৰ পৰা আপুনি কেতিয়াৰ পৰা এই পৰিষদত আছে আৰু ভাৰতীয় সাহিত্য পৰিষদত মই 2014 চনতে ইয়াত অন্তৰ্ভুক্ত হৈছোঁ হয় হয় আৰু তেতিয়াৰ পৰা ইয়াতে এই সাহিত্য পৰিষদত মই জড়িত হৈ আহিছোঁ কিয় বা আহিলে হয় হয় কিয় বা আহিলে কাৰণ ভাৰতীয় সাহিত্য পৰিষদ বুলি ক'লে ভাৰতীয় সাহিত্য পৰিষদে ভাৰতীয় সভ্যতা ভাৰতীয় সংস্কৃতিৰ কথা চিন্তা কৰি আহিছে ৰাষ্ট্ৰীয়তাবাদৰ চিন্তা কৰি আহিছে এই সকলোবোৰ দিশ মানে মই ভাল পাই এই সাহিত্য পৰিষদত যোগদান কৰিছিলোঁ আৰু এই সাহিত্য পৰিষদে আমাৰ গাঁৱৰ চুকে কোণে চহৰৰ নগৰে সকলোবিলাক সাহিত্যপ্ৰেমী লোককে আগবঢ়াইছে এই প্ৰচেষ্টাৰ প্ৰতিও মোৰ শ্ৰদ্ধা আছে আৰু সেইবাবে মই এই সাহিত্য পৰিষদত পদাৰ্পণ কৰিলে মই আপোনাক এটা প্ৰশ্ন সুধিছোঁ যে এই সাহিত্য পৰিষদৰ আচল উদ্দেশ্য কি আৰু ইয়াৰ লক্ষ্যটো কি আমি অকণমান যদি আপুনি বহলাই কৈ দিয়ে বা অকণমান চমুকে হ'লেও সাহিত্য পৰিষদৰ মূল কথাটো হ'ল কি ভাৰতীয় সভ্যতা আৰু সংস্কৃতি হয় ভাৰতীয় সভ্যতা সংস্কৃতিক আগবঢ়াই যি নিয়াৰ যি প্ৰচেষ্টা এই ভাৰতীয় অখিল ভাৰতীয় সাহিত্য পৰিষদে এক বলিষ্ঠ পদক্ষেপ বা নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে আৰু আমাৰ যিসকল প্ৰতিভাৱান লোক আছে তাতকৈও আৰু যিসকল মানে আগবাঢ়ি আছে বা ইচ্ছুক তেওঁলোককো আমাক উলিয়াই অনাৰ এক প্ৰচেষ্টা তেওঁলোকে লৈ আছে মহান প্ৰচেষ্টা এই প্ৰচেষ্টা যদি আগলৈ থাকে তেতিয়াহ'লে আমাৰ এই যিটো সাহিত্যৰ চিন্তা চৰ্চা অব্যাহত আছে আৰু আগবাঢ়িব বুলি মোৰ মানে আশা ৰাখিছে হয়ো কথাটো সাহিত্য সংস্কৃতি সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুচ্ছ বিচাৰহীন সাহিত্যই যদি নাথাকে সংগীত যদি নাথাকে কলা নাথাকে সাক্ষাৎ পশুৰ নিচিনাই হয় গতিকে সকলো মানুহকে সাহিত্যপ্ৰেমী সংস্কৃতিপ্ৰেমী কলাপ্ৰেমী কৰাৰ যিটো মানসিকতা লৈ সৰ্বভাৰতীয় সাহিত্য পৰিষদে কাম কৰি আছে এইটো খুব ভাল কাম আৰু এইটো সফল হওক বুলি আমি ভাবিছোঁ আপুনি এজন চিকিৎসক মানুহ আয়ুৰ্বেদিক চিকিৎসক আৰু নেচুৰোপেথি প্ৰাকৃতিক চিকিৎসাও আপুনি ট্ৰেইনিং লৈছে ডিগ্ৰী ডিপ্ল'মা আছে আৰু আপুনি যোগ শিক্ষা দি আহিছে গুৱাহাটীত বহু বছৰ ধৰি অকণমান ক'ব নেকি যে আয়ুৰ্বেদিকৰ শিক্ষা কেতিয়া ক'ত পালে নেচুৰোপেথি বস্তুটো কি অকণমান যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে আমাৰ যি ভাৰতীয় সভ্যতা সংস্কৃতি এই ভাৰতীয় সভ্যতা সংস্কৃতিত আয়ুৰ্বেদ প্ৰাকৃতিক চিকিৎসা আৰু যোগ চিকিৎসা এইটো আমাৰ পৌৰাণিকভাৱে চলি আহিছে আৰু আমি প্ৰায়বোৰ ঘৰতে ইয়াৰ মানে থাকোঁ কিন্তু আমি কিছুমানে এইটো আয়ুৰ্বেদিক বুলি নাজানো প্ৰাকৃতিক চিকিৎসা বুলি নাজানো আৰু নাজানো কাৰণে আমি ভাবোঁ এইটো এটা আমি নিজে মানে কৰি থকা ব্যৱস্থা কিন্তু মূলত আমি
এই চিকিৎসা আমি যি খোৱা হোৱাকে আদি কৰি আমাৰ সকলোবিলাক আমি যিবিলাক খাই আছোঁ আয়ুৰ্বেদিক সোমাই আছে হয় আমি যি দিনচৰ্যা পালন কৰি আছোঁ সেই দিনচৰ্যাটো আয়ুৰ্বেদিকেই আমি চলি আছে আয়ুৰ্বেদিক মানে কি হোৱাট ইজ দ্য মিনিং অফ আয়ুৰ্বেদিক এই চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক কিয় দিয়া হৈছে এটা মনলৈ প্ৰশ্ন আহি গ'ল আপুনি অকণমান কৈ দিব নেকি আমাৰ আয়ুৰ্বেদ মানে আয়ুষৰ যি চিন্তা চৰ্চা হয় আমাৰ দেহৰ যি আয়ুষ বঢ়োৱাৰ যিটো বিজ্ঞান যিটো জ্ঞান হয় সেইটোকে আয়ুৰ্বেদ আৰু যি মানে আমি দৈহিক আমাৰ যিটো চিন্তা চৰ্চা হয় সেই চিন্তা চৰ্চাই আমাৰ আয়ুৰ্বেদিকৰ ভিতৰত তেনেকৈ আমাৰ যিটো প্ৰাকৃতিক চিকিৎসা আমি প্ৰাকৃতিক চিকিৎসা বুলি ক'লে আমি প্ৰকৃতিৰ আমি মানুহ প্ৰকৃতিৰ আৰু এই অৱদান আমি প্ৰকৃতিৰ আৰু এই প্ৰকৃতিৰগতভাৱে আমি থাকিব লাগে আমি খাব লাগে আৰু জাগৰণ কৰিব লাগে তে এইটোৱে হ'ল চিন্তা বা চিকিৎসা তে আমি সাধাৰণতে আমি মানুহখিনিয়ে এই প্ৰকৃতিৰ পৰা সাম্প্ৰতিক সময়ত আমি প্ৰকৃতিৰ পৰা আঁতৰি গৈছোঁ আৰু যেতিয়াই আমি প্ৰকৃতিৰ অন্তৰ্ভুক্ত আমি মাৰ কোলাৰ পৰা অকণমান আঁতৰতে আছোঁ মানে যেন মেকানিকেল হৈ গৈছোঁ যান্ত্ৰিক হৈ গৈছে হয় 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 ঠিকে আছে প্ৰকৃতি বুলি ক'লে বায়ু পানী মাটি পঞ্চতত্ত্ব উদ্ভিদ খেতি অব তেজ মৰুদ্ভূম এই পঞ্চতত্ত্বই আমাৰ শৰীৰটো গঠিত আৰু এই পঞ্চতত্ত্বৰ যদি কিবা হীন দেৰি হয় কম বেছি হয় তেতিয়াহ'লে আমাৰ অসুখ বাঢ়িব পাৰে আৰু আমি সেইমতে এই তত্ত্বক কোনটো অসুখত বেমাৰত কোনটো তত্ত্ব কম হৈছে আৰু সেই তত্ত্ব আমি দিবৰ কাৰণে বেলেঞ্চ কৰা হয় হয় আমি খোৱাৰ জৰিয়তে দিয়া হয় ৰঙৰ যদি আমি এতিয়া ৰঙৰ জৰিয়তে দিয়া হয় দেই ৰঙৰ যদি আমি পানী খাওঁ বা আমি এতিয়া আমাৰ শৰীৰত কোনোবা এটা মানে এলিমেণ্ট কম হৈছে আমি ফলৰ পৰা পাওঁ তেতিয়া আমি ফল দিয়া হয় আমাৰ মানে লঘোণ এটা আছে আমাৰ উপবাস তে আমাৰ অতীততে কিন্তু লঘোণৰ ব্যৱস্থা আছিলে ভাৰতীয় সভ্যতা সংস্কৃতিত এনে পূৰ্ণিমাত উপবাস আউসীত উপবাস একাদশী উপবাস আছে আমাৰ সেইটো আমি ধৰ্মীয়ভাৱে লৈছোঁ কিন্তু চিকিৎসা হিচাপে আমি লোৱা নাই কিন্তু প্ৰকৃততে চিকিৎসা হৈ আছে কিন্তু চিকিৎসাৰ বিষয়ে এইটো আমি সেইমতে যদি এতিয়াও আমি জাগৰূক হওঁ অমাৱস্যাতে নাখাওঁ বা পূৰ্ণিমাত নাখাওঁ পূৰ্ণিমাত যেনিবা জোৱাৰ ভাতা হয় অমাৱস্যাত জোৱাৰ ভাতা হয় এইবিলাকত আচলতে আমাৰ শৰীৰতো যিহেতু পঞ্চতত্ত্বৰ এই শৰীৰ পঞ্চতত্ত্বৰ শৰীৰতো জোৱাৰ ভাতা হয় প্ৰভাৱ পৰে তে সেয়ে আমি এই সময়ত মানে আহাৰ গ্ৰহণ কৰিব নালাগে আমি উপবাসত থাকিব লাগে আৰু উপবাসত থাকিলে তাৰ পৰা যি বেমাৰ আজাৰ হ'ব পাৰে তাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ নিশ্চয় নিশ্চয় সুন্দৰ ব্যৱস্থা আয়ুৰ্বেদিক আমাৰ সেইটো হাড়ে হিমজুৱে থকা এটা বিষয়বস্তু আমাৰ ঋষিপুৰুষসকলেও দিছে আমি কেতিয়াবা সময় পালে বিস্তৃতভাৱে আলোচনা কৰিম আজিৰ অনুষ্ঠানত নহ'ব এই যে যোগ শিক্ষাৰ কথা ক'লে আপুনি যোগ যিটো আসন প্ৰাণায়াম মানুহ আপুনি বহু বছৰ কাল গুৱাহাটীত আপুনি যোগ শিক্ষাও দিছে অকণমান ক'ব নেকি যোগ মানে কি আমি যোগক্ষেমব্যাহম্যহম পাইছিলোঁ যোগযুক্ত হোৱা এটাচমেণ্ট হোৱা যোগ মানে কি আৰু কেনেকৈ যোগে ৰোগ নিৰাময় যোগ মানে দুটা বস্তুৰ মিলনকে আমি সাধাৰণতে যোগ বুলি কওঁ আৰু আমাৰ যিটো আধ্যাত্মিক শিক্ষা তাত আত্মা আৰু পৰমাত্মাৰ মিলন ইউনিফিকেশ্যন এইটোকে আমি যোগ বুলি কওঁ আৰু এইটো কৰিব যাওঁতে আমাৰ কিছুমান আমি যোগটো কিন্তু ব্যায়ামো নহয় ব্যায়ামো এক প্ৰকাৰ আছে কিন্তু যোগটো ব্যায়াম নহয় যোগৰ লগত আধ্যাত্মিক যোগ কিন্তু ব্যায়াম নহয় বুলি কৈছে ধৰ্মদেৱে যোগ কিন্তু ব্যায়াম নহয় হয় আমাৰ আধ্যাত্মিকতাৰ লগত এই যোগটো সম্পৰ্কিত হৈ আছে আমাৰ এই যিটো শৰীৰত 6 চক্ৰ আছে এই 6 চক্ৰ জাগৃত কৰিব লাগিব জাগৃত কৰি আমি কুণ্ডলিনী শক্তিশালী কৰিব লাগিব কুণ্ডলিনী হয় তাৰ পৰা আমি যে আধ্যাত্মিক উন্নতি কৰিব পাৰিম আধ্যাত্মিক উন্নতিৰ পৰা আমি আমাৰ
যি পৰমাত্মা তাত আমি সাক্ষাৎ হ'ব পাৰোঁ, সাক্ষাৎ হ'ব পাৰোঁ, তেওঁৰ লগত যোগযুক্ত হৈ থাকিব। মই আপোনাক চুটি এটা প্ৰশ্ন কৰোঁ যোগ সম্পৰ্কত। ধৰকচোন এতিয়া এজন মানুহ সুস্থ সবল হৈ থাকিবলৈ লাগিলে কি কি যোগ সাধনাৰ দৰকাৰ আছে অকণমান চমুকৈ আপুনি ক'ব নেকি? যোগ সাধনা বুলি কওঁতে আমি যোগৰ লগত প্ৰাণায়াম আছে জড়িত হৈ আমি প্ৰতিদিনে প্ৰাণায়াম কৰিব লাগে। হয়, আৰু সৰল যোগ আছে, যিবোৰ কমপ্লেক্স যোগ আছে সেইবোৰ নকৰিলেও আমি সৰল যোগখিনি আমি সহজতে কৰিব পাৰোঁ, সহজ যোগ। সেই যোগখিনি আমি এজন মানে ডেকাৰ পৰা বুঢ়ালে আমি কিছুমান যোগ কৰিব পাৰোঁ। সেই যোগখিনি কৰিলে আমি সাধাৰণতে এজন মানুহ সুস্থ সবল হৈ জীয়াই থকাত সুবিধা হয়। ঠিকে আছে। এতিয়া আপুনি যোগৰ নামকেইটা নক'লে তথাপি আমি সময়তো পাই যাম বাৰু। আমাৰ ডাক্তৰ অনিল প্ৰিয়ৰঞ্জন শৰ্মা কিন্তু এজন কবি, কবিতা প্ৰেমী। তেওঁ কবিতা লিখে, কবিতা পাঠ কৰে আৰু বিভিন্ন জেগা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কিন্তু তেওঁ কবিতা বাচন কৰিছে আৰু তেওঁৰ কিতাপ এখনো আছে নতুন বাৰু। তে কবি অনিল প্ৰিয়ৰঞ্জন শৰ্মা দেৱলৈ প্ৰশ্ন এটা যে আপুনি এই কবিতা যাত্ৰাৰ কেনেকৈ আহি পালে আৰু এতিয়া কি অৱস্থাত আছে আপোনাৰ কবিতা যাত্ৰা? মই যেতিয়া ক্লাছ 6ত পঢ়ি আছিলোঁ, ক্লাছ 6ত পঢ়ি থাকোঁতেই মই প্ৰথম মানে কবিতা লিখিছোঁ। হয়, আৰু কবিতাটোৰ নাম আৰু এই জেগাতে কবিতা এটা শুনিব লাগিব আমি শৰ্মাৰ পৰা। হয়, কবিতাটোৰ শিৰোনাম আছিলে গধূলি। গধূলি আমাৰ গাঁৱলীয়া জীৱন, গাঁৱলীয়া জীৱনবোৰত সাধাৰণতে গৰুৰ লগত সংযুক্ত, গোধনৰ লগত সংযুক্ত। আৰু আমি সৰুতে দেখা পাইছিলোঁ যেতিয়া সন্ধিয়া সময়ত আমাৰ গাঁৱৰ এপাল গৰু মানে এই চৰণীয়া পথাৰৰ পৰা গধূলি ঘৰলৈ ঘৰমুৱা হয়। আৰু তেতিয়া কি হয় মানে ধূলি উৰে হৈ যায়। এটা সন্ধিয়াৰ যিটো পৰিৱেশ, এটা মনোময় পৰিৱেশ এটাৰ সৃষ্টি হয়। আৰু মোৰ শিশুকালতে এই পৰিৱেশটো মানে মনত লাগিছিলে, তেতিয়াই মই এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। তাৰ পিছৰ পৰা কবিতাৰ নামো গধূলি দিলে আপুনি? গধূলি দিলোঁ। তাৰ পিছৰ পৰা মই কবিতা লিখি আহিছোঁ। আৰু মই 2011 চনত সমন্বয় কবি বঁটা পালোঁ। তাৰপিছত 2024 আকৌ মই বিশ্ব সাহিত্য সন্মানো পাইছোঁ, কাব্যৰত্ন সন্মানো পাইছোঁ। বিশ্ব সাহিত্য সন্মান পাইছে, সাহিত্য ৰত্ন সন্মান পাইছে। ইয়াৰ উপৰিও মই যিটো সামাজিক ক্ষেত্ৰত যি কাম কৰি আহিছোঁ, তাতে সৰ্বোদয় যুৱকৰ্মী বঁটা। সৰ্বোদয় মানে হ'ল সকলোৰে উদয়, সৰ্বোদয় যুৱকৰ্মী বঁটাও পাইছোঁ। হয়, এইখিনিতে কথা এটা সুধোঁ, আপোনাৰ কৃতি প্ৰকাশ পাইছে কিন্তু সেই সম্পৰ্কে অকণমান ক'ব নেকি? মোৰ সাহিত্যৰ কৃতি হ'ল বিংশ শতিকাৰ শৰাইঘাট। বিংশ শতিকাৰ শৰাইঘাট কবিতা পুথি নে? কবিতা পুথি নহয়, মোৰ এইখন ইতিহাসমূলক গ্ৰন্থ। এই ঘটনাটো আমাৰ 1946 চনত হৈছিলে। আমাৰ দৰঙতে হৈছিলে, কিন্তু বুৰঞ্জীত মানে এতিয়ালৈ ঠাই পোৱা নাই। আৰু বুৰঞ্জীত ঠাই নোপোৱা কাৰণতে মই চিন্তা কৰি এই মানে গ্ৰন্থখন প্ৰণয়ন কৰিছোঁ। শতিকাৰ শৰাইঘাট, তাৰমানে বৰ্তমানৰ বিংশ শতিকাটো এখন শৰাইঘাট লেখীয়া, সেই আগৰ যিটো শৰাইঘাট যুদ্ধ হৈছিলে সেই শৰাইঘাট লেখীয়া এখন সংগ্ৰাম আমাৰ দৰঙত হৈছিলে। আৰু সেইকাৰণে মই বিংশ শতিকাৰ শৰাইঘাট নামে নামাকৰণ কৰিছোঁ। ধন্যবাদ। আপুনি এজন কুশল সম্পাদক, বাতৰি কাকতো চলাইছিলে আপুনি এসময়ত। আজি অৱস্থা আছেনে মই নাজানো। তাৰপিছত সাংবাদিকতাও কৰিছে আপুনি, পেপাৰৰ লগত জড়িত মানে সাংবাদিকৰ লগত জড়িত। এই যে সম্পাদনা, এই সাংবাদিকতা, এইটোৰ ওপৰত আমি অকণমান ক'ব নেকি কিবা? মই
2000 চনৰ পৰা গুৱাহাটীত আছিলোঁ হয় আৰু তেতিয়া মই আমাৰ যিটো জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আছাম তাৰে সম্পাদক উদয় শংকৰ ভূঞাক লগ পাইছিলোঁ আৰু উদয় শংকৰ ভূঞা ডাঙৰীয়াৰ মানে যিটো আগ্ৰহ প্ৰচেষ্টা মোক আগবঢ়াই নিয়া আৰু সেই তেওঁৰ কাৰণে আচলতে মই সাংবাদিক জগতখনত সোমাই পৰিছিলোঁ মই প্ৰথমতে খবৰতে লিখা মেলা কৰিছিলোঁ তাৰপিছত আজিতো লিখা মেলা জনমভূমিত আজিত কৰিছিল আপুনি হয় 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 এনেকৈ প্ৰায়বিলাক কাকততে এসময়ত লিখা মেলা কৰিছিলোঁ আৰু হোজাৰ পৰা এখন মানে এই পষেকীয়া আছিলে পষ্টমৰ্টেম সংবাদ কিছুদিনৰ কাৰণে তাত মই সম্পাদনাৰ দায়িত্বটো আছিলোঁ সম্পাদক হিচাপে তাৰপিছতে মোৰ এটা চিন্তা আছিলে যে মই নিজে এখন বাতৰি কাকত মানে প্ৰকাশ কৰিম নিজাববীয়াকৈ কিন্তু মোৰ আচলতে ধন নাছিল আৰু অকণমান পইচা পাতি যোগাৰ কৰি এই বাতৰি কাকতখনৰ আৰম্ভণি কৰিছিলোঁ নাম আছিলে অসমীয়া নাগৰিক বাৰ্তা কিন্তু আমি টিকাই ৰাখিব নোৱাৰিলোঁ মানে বেছিদিন আৰু আমি এই অৰ্থৰ অভাৱৰ কাৰণে বন্ধ কৰিবলগীয়া হৈ গ'ল তাৰপিছত এই কাকতৰ যিটো চিন্তা কাকত প্ৰকাশ কৰাৰ চিন্তাৰ মানে সাময়িকভাৱে বন্ধ কৰি ৰাখিব লগা হ'ল তথাপিও অভিজ্ঞতা আপোনাৰ আছে যদি তেনেকুৱা সুযোগ সুবিধা হয় তেতিয়া আকৌ আপুনি সম্পাদনা লাগিব কিন্তু আপুনি মাজতে স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে কিন্তু অকণমান স্মৃতিগ্ৰন্থ কোনকেইখন কৰিলে অকণমান ক'ব নেকি আমাৰ আগত 2020 চনৰ পৰা দৰং জিলাত এটা অনুষ্ঠান গঢ়া হৈছে আৰু এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি মই নিজে আছিলোঁ অনুষ্ঠানটোৰ নাম হৈছে দৰং দিৱস আৰু এই দৰং দিৱসৰ উদ্দেশ্য হৈছে দৰঙৰ মানুহ যি জনতা আছে এই জনতাৰ যি অতীত গৌৰৱ আছে এই অতীত গৌৰৱ আকৌ আমি মানে জগাই তুলিব লাগে ইয়াতে নানা ঘটনা পৰিঘটনা হৈ গৈছে আৰু দৰঙৰ মানুহৰ দেশপ্ৰেম আছে আৰু এই দেশপ্ৰেমী আমাৰ দৰঙী ৰাইজক আকৌ আমি দেশপ্ৰেমৰ এক বলিষ্ঠ পদক্ষেপেৰে চিন্তা চৰ্চাৰে জীয়াই ৰাখিবৰ কৰ্মমুখী দৰঙী ৰাইজ হিচাপে ইয়াক নিয়াৰ বাবে মই চিন্তা কৰিছিলোঁ আৰু ৰাইজেও এই চিন্তাক সঁহাৰি জনালে আৰু এই সঁহাৰি জনোৱাৰ পিছতে আমি দৰং দিৱস উদযাপন সমিতি গঠন কৰি দৰং দিৱস পালন কৰি আহিছোঁ আৰু ইয়াৰে প্ৰথম যিখন মুখপত্ৰ দৰং প্ৰভা সেইখন মই সম্পাদনা কৰিবলগীয়া হৈছিলে ভাল গ্ৰন্থ এটা ছপাইছে তাৰ সম্পাদনাৰ মূল দায়িত্ব আপোনাৰ আছিল বহু বহু ধন্যবাদ আপোনাক ডক্টৰ অনিল প্ৰিয়ৰঞ্জন শৰ্মা আজি আমি বহু ভাগ্যৰ বলত দিগদৰ্শন অসমৰ মজিয়াত আপোনাৰ নিচিনা এজন বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তিক লগ পালোঁ আমি নিজেও ধন্য হৈছোঁ আৰু দৰ্শকসকলকো নিজেও ধন্য হ'ব আৰু আপুনি দিগদৰ্শন অসমৰ এই টীমটোক দিগদৰ্শন অসমৰ এই প্ৰচেষ্টাটোক আপুনি কেনেদৰে লৈছে আমাক কিবা পৰামৰ্শ দিব নেকি আমি আশা ৰাখিছোঁ আপোনাৰ পৰা পৰামৰ্শ দিগদৰ্শন অসমৰ এই প্ৰচেষ্টা দিগদৰ্শন অসমৰ যি প্ৰচেষ্টা চলি আছে গাঁৱে ভূঞে ইতিমধ্যে মই গম পাইছোঁ এই দিগদৰ্শন অসমে ছিকিম দাৰ্জিলিং আদি অন্যান্য ৰাজ্যতো বহিৰাজ্যত অসমৰ পৰা বহিৰাজ্যত গৈ দিগদৰ্শন অসমৰ মানে কাৰ্যক্ৰম চলাই আছে আৰু এই যি কাৰ্যক্ৰম গাঁৱলীয়া মানুহক হোজা মানুহক সকলো মানুহকে যাৰ প্ৰতিভা আছে এই প্ৰতিভাখিনি দাঙি ধৰাত তুলি ধৰাত তেওঁলোকে যি এক প্ৰচেষ্টা হাতত লৈ আহিছে এই প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ এওঁলোকৰ যি কাৰ্যক্ৰমণিকা আগলৈও যাতে ভালদৰে চলি থাকে আৰু ৰাইজে নিশ্চয় আপোনালোকক সঁহাৰি জনাব মই ইয়াকে কামনা কৰিছোঁ বহু বহুত ধন্যবাদ শৰ্মাদেউ কিন্তু আপুনি এজন কবি হিচাপে এটি কবিতাৰ অৱতাৰণা হ'ব লাগিছিল যদি সুযোগ হয় সামৰণিত এটি কবিতাৰে অনুষ্ঠানটো সামৰা যাওক যদি আছে আপোনাৰ তাত তেতিয়াহ'লে হয়
কবিতা বুলি ক'লে আমি সাধাৰণতে কবিতা পাঠ কৰোঁ, হয় আবৃত্তি কৰোঁ, আৰু আমাৰ অসমত কবিতা গোৱাৰ বিষয়টো অলপ কম। হয় কিন্তু তথাপিতো মই আজি কবিতা এটা গাব চেষ্টা কৰিছোঁ। হয় হয় কবিতাৰ শীৰ্ষক হ'ল তুমি। হয় তুমি হয়নে শৰতৰ শেৱালি, তুমি হয়নে আঘোণৰ সোণালী, তুমি হয়নে আকাশত তৰালি, তুমি হয়নে জোনৰ জোনালী, তুমি আহিবা আহিবা মনৰে ভাৱনা, তুমি আহিবা আহিবা মনৰে কল্পনা, তুমি আহিবা আহিবা মনৰে ধাৰণা, তুমি আহিবা আহিবা মনৰে সান্তনা। নতো দেখো শয়নতো দেখো, আকাশতো দেখো, বতাহতো দেখো, মৰমৰে তুমি, চেনেহৰে তুমি, নয়নৰে তুমি, হৃদয়ৰে তুমি। ৱাহ ৱাহ ৱাহ, এই ৰোমান্টিক কবিতাৰে আমি অনুষ্ঠানটো সামৰিবলৈ লৈছোঁ। আপোনাক ধন্যবাদ। কিছু কথা আপোনাৰ পৰা আমি জানিলোঁ, চিকিৎসা বিজ্ঞানৰ কথা, সাহিত্যৰ কথা, গ্ৰন্থাদিৰ কথা, কবিতাৰ কথা হ'ল। ছুটি কিছু কম সময়ৰ ভিতৰত আমি এইখিনি কৰিলোঁ। পিছে পৰে আকৌ লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। নমস্কাৰ নমস্কাৰ।